সকলোবিলাক জাতীয় জনগোষ্ঠীয় সংগঠন একলগ হৈ আমি ৰাজপথলৈ ওলাই আহিছোঁ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ। কাৰণ আমি দেখিলোঁ যোৱাকালি অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এখন অতি জাতিধ্বংসী খিলঞ্জীয়া বিৰোধী এখন জাননী জাৰি কৰিছে। এই জাননী আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। যোৱাকালি অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে মহাবিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা জাননীখন পোনচাতেই এখন খিলঞ্জীয়া বিৰোধী, থলুৱা বিৰোধী, জাতিধ্বংসী আৰু আত্মসমৰ্পণকাৰী জাননী। তাত স্পষ্টভাৱে লিখা আছে এতিয়াৰ পৰা অসমৰ মহাবিদ্যালয়ত সহকাৰী অধ্যাপক, 3rd গ্ৰেড 4th গ্ৰেড, আনকি মহাবিদ্যালয়ত বেল বজোৱা চৰকাৰী চাকৰিটোলৈকে PRCৰ প্ৰযোজ্য নহ'ব। তাৰ পৰা এইটো কথা স্পষ্ট যে আমাৰ ঘৰৰ কাষত থকা মহাবিদ্যালয়খনত প্ৰফেচাৰ কৰিবৰ কাৰণে যিবিলাক ল'ৰা ছোৱালী আজি বছৰ বছৰ ধৰি সপোন পুহি ৰাখিছিল, অতি কষ্টৰে নেট, স্লেট, PhD, MPhil তেওঁলোকে কমপ্লিট কৰিছে। আজি 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰিৰ কাৰণে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছে। বেল বজোৱা চাকৰিটোৰ কাৰণে আজি অসমলৈ সপোন পুহি ৰাখিছে। এতিয়া সেই চাকৰি গুজৰাট, উত্তৰ প্ৰদেশৰ, বিহাৰৰ ল'ৰাই আহি আমাৰ ইয়াত চাকৰি কৰিব পাৰিব। তাৰ কাৰণে অসম চৰকাৰে এখন জাননী জাৰি কৰিছে। এই জাননী আমি কেতিয়াও মানি নলওঁ। আমি চৰকাৰক কৈছোঁ এইখন জাননী আমি ইয়াতে ফালিছোঁ। অসম চৰকাৰৰ এই জাননী আমি কেতিয়াও মানি নলওঁ। যোৱাকালি উচ্চ শিক্ষা সঞ্চালকালয়ে দিয়া জাননী আমি মানি নলওঁ। যিকোনো মূল্যৰ বিনিময়ত এইখন জাননী বাতিল কৰিব লাগিব। কাৰণ আমি দেখিছোঁ, আপোনালোকে এবাৰ ভাবক, আজি বিহাৰৰ মহাবিদ্যালয় এখনত অসমৰ ল'ৰাই চকীদাৰ কৰিব পাৰিব নেকি? আজি উত্তৰ প্ৰদেশৰ এটা চৰকাৰী অফিচত অসমৰ ল'ৰাই পিয়ন কৰিব পাৰিব নেকি? আজি কৰ্ণাটকত ভাৰতীয় সংবিধানৰ 371 যে অনুসৰি কৰ্ণাটক চৰকাৰে সকলো ৰাজ্য চৰকাৰৰ চাকৰি কৰ্ণাটকৰ থলুৱা যুৱক যুৱতীৰ বাবে সংৰক্ষণ কৰিছে। আজি বিহাৰে স্পেচিয়েল ষ্টেটাছ বিচাৰিছে। আজি অন্ধ্ৰপ্ৰদেশে নিজৰ ল'ৰা ছোৱালীৰ চাকৰিৰ কাৰণে সংৰক্ষণৰ যুঁজা কৰিছে। তেনে ক্ষেত্ৰত কেৱল নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক তেল মাৰিবৰ কাৰণে, কেৱল নিজে মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে জাতি মাটিৰ ভেটিৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাৰ গাঁৱৰ কলেজখনৰ চকীদাৰ চাকৰিটো এতিয়া বাহিৰৰ ল'ৰাক দিব বিচাৰিছে। এই কথা আমি কেতিয়াও মানি নলওঁ। আমাৰ স্পষ্ট কথা, আমাৰ কোনো যুক্তি নালাগে, কোনো চৰ্ত নালাগে, কোনো ডাঙৰ ডাঙৰ বিজ্ঞানীৰ কথা নালাগে, কোনো ৰাজনৈতিক বিশ্লেষক নালাগে। আমাৰ ল'ৰা চেন্নাই, বেংগলোৰত চিকিউৰিটি গাৰ্ড কৰিব আৰু আমাৰ ঘৰৰ কাষৰ স্কুলখনত, ঘৰৰ কাষৰ কলেজখনত চকীদাৰ, 3rd গ্ৰেড এছিষ্টেণ্ট প্ৰফেচাৰ বাহিৰৰ ল'ৰাই কৰিব। এই কথা মানি নলওঁ। যেতিয়ালৈকে আমি গোলাঘাটৰ পৰা কৈছোঁ, ইয়াত সকলো দল সংগঠন আছে, বীৰ লাচিত সেনা, জাতীয়তাবাদী যুৱ পৰিষদ, ইয়াতে সকলো আছে, জাতীয় সংগ্ৰামী সেনা আৰু সকলো দল সংগঠন আছে। সকলোৱে আমি একেমুখে কৈছোঁ যে কোনো কাৰণত যোৱাকালি জাননী আমি মানি নলওঁ। আৰু দ্বিতীয় কথা, ৰাজ্যক বানপানীত ডুবাই যোৱাকালি এখন কমিটি গঠন কৰিছে যে অসমত এতিয়া বিধায়কবিলাকে 50% পৰ্যন্ত তেওঁলোকে দৰমহা বৃদ্ধি কৰিব। আমি বিধায়কসকলক কৈছোঁ আপোনালোক স্বাৰ্থপৰ। আমি মন্ত্ৰীসকলক কৈছোঁ আপোনালোক জাতিদ্ৰোহী। যি সময়ত মানুহে চাউল পোৱা নাই, পশুখাদ্য পোৱা নাই, সেই সময়ত কি যুক্তিত আপোনালোকে নিজৰ দৰমহা 3.5 লাখ 4 লাখ কৰিব বিচাৰিছে? আপোনালোকৰ লাজ লগা নাই? আপোনালোকৰ দায়িত্ববোধ নাই? মানুহে বানপানীত বকাই আছে আৰু আপোনাৰ কিহৰ খকত 4 লাখ দৰমহা লাগে? এই সিদ্ধান্ত বাতিল কৰক। তাকে ক'বৰ কাৰণে আজি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যোৱাকালি জাৰি কৰা উচ্চ শিক্ষা সঞ্চালকালয়ৰ জাননী আৰু মন্ত্ৰী বিধায়কে নিজৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে গঠন কৰা আয়োগ। কিন্তু বাইদেউ, এইটো ল'ৰা ধেমালি নহয়। মানে তেওঁলোক ইমান ৰেছপনচিবল ডিপাৰ্টমেণ্ট, PRC নালাগে বুলি এখন জাননী বনাইছে। এতিয়া চৰকাৰী সিদ্ধান্ত বুজি পাই তাৰমানে চাকৰিবিলাক বাহিৰৰ ৰাজ্যৰ ল'ৰা ছোৱালীৰ কাৰণে খুলি দিয়া হৈছে। সেইটো কাৰণে বাইদেউ আমাৰ আজি মূল প্ৰব্লেমটো আছিলে। কিন্তু চৰকাৰে উইথড্ৰ কৰিছে, কিন্তু উইথড্ৰ কৰাটো তাৰমানে ইণ্টেনশ্যনটো গম পোৱা গৈছে। এতিয়া এই কথাটো আমি যে মানি নলওঁ, এইখন মুখ্যমন্ত্ৰীয়ে দিছোঁ, আপুনি ফৰৱাৰ্ড এবাৰ এই কথাখিনি আমাক টাইম এটা মানে ইমিডিয়েট ইমান কৰে সোনকালে